যেহেতু আমাৰ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ নিৰ্দেশ আছে যে বাগান এৰিয়াত আমি যিখিনি গভৰ্ণমেণ্টৰ আঁচনি আছে সেই আঁচনিখিনি আমি ইমপ্লিমেণ্ট কৰিব লাগে, তেতিয়া আমাৰ বাগানৰ ভাই ভনীখিনি বেনিফিটেড হ'ব। গতিকে আজি 2 বছৰৰ পৰা এই বাগানখন লকডাউন হৈ আছে, যাৰ ফলত আমাৰ মানুহখিনি বহু বঞ্চিত হৈ আছে। গতিকে আমি সেইখিনি কথা গুৰুত্বভাৱে লৈছোঁ আৰু জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত মহোদয় মোক আৰু আমাৰ ৰক্তিম বৰুৱাক পঠাইছে ইয়ালৈ। আমাৰ প্ৰশাসন আছে আৰু আমাৰ বিশ্বাস এই যিখিনি সমস্যা আছে সেইখিনি আমি খুব সোনকালে শ্বৰ্ট আউট কৰিম আৰু আমি ইয়াৰ পৰা এখন কমিটি তৈয়াৰ কৰিছোঁ। কমিটিৰ লগত আমি উপায়ুক্তৰ লগত আলোচনা কৰিম আৰু নেক্সট পেজত আমি বাগান অথৰিটিৰ লগত কথা পাতি এই সমস্যাটো আমি সমাধান কৰিব পাৰিম। আমাৰ বিশ্বাস এই অঞ্চলৰ মানুহখিনি বেনিফিটেড হ'ব। আজি এইটোৱেই সিদ্ধান্ত লৈছোঁ যে আমি প্ৰতিটো লাইনৰ পৰা আমি দুজন ৰিপ্ৰেজেণ্টেটিভ বিচাৰিছোঁ আৰু তেওঁলোকৰ মহিলা পুৰুষ থাকিব। এই কমিটিখনৰ লগত আমি কথা পাতি আমি তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ আমি সেইখিনি লৈ আমি ছল্ভ কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম। দেখা গৈছে এনেকৈ ইয়াৰ মেনেজমেণ্টৰ আৰু কিছু ইয়াৰ সংগঠনৰ এইটো আমি ইনফৰ্মেশ্যন দিছিলোঁ আৰু এইটো ছাডেনলি বস্তুটো হৈ গৈছিলে। গতিকে আমাৰ আৰু ইয়াত আপোনালোকৰ এতিয়া প্ৰব্লেমটো হ'ল ইয়াত কোনো মানে ইউনিয়ন নাই। প্ৰথম কথা আমি এনেই ACMS BCMSক তেখেতসকলক খবৰ দিছিলোঁ যে আপোনালোকৰ ইউনিয়নক খবৰ দি দিয়ক। আমিতো জেনেৰেলি তেনেকৈ ইনফৰ্মেশ্যনটো দিওঁ যে তেওঁলোকৰ যিটো চাৰ্কুলাৰ যিবোৰ থাকে ACMS BCMSৰ, কিন্তু তেওঁলোকে ক'লে যে আমাৰ তাত কোনো ইউনিয়ন নাই। সেইটো কাৰণে আমি মানে ইয়াত 2-এজন যিজন লিডাৰশ্বিপ লোৱা মানুহ তেওঁলোককে আমি খবৰ দিছিলোঁ যে এনেকৈ আমি মিটিংখন পাতিবলৈ গৈ আছোঁ, আপোনালোকে মানুহবোৰক অলপ ইনফৰ্মেশ্যনটো জনাই দিয়ক। এইটো অলপ সিদ্ধান্তটো মানে মইতো তেনেকৈতো ক'ব নোৱাৰিম, কিন্তু আমি এইটো এটা পজিটিভ ৱেত আগবাঢ়িছোঁ বুলি ক'ব পাৰিম। যিহেতু মানুহসকলে ইয়াত আমাক অলপ সঁহাৰি জনাইছে যে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁলোকো অলপ আগবাঢ়ি আহিছে। গতিকে আমি পৰৱৰ্তী সময়ত যিবোৰ আলোচনা হ'ব সেই আলোচনাৰ মৰ্মে মোৰ মতে এই যিটো লকডাউন এই লকডাউনটো খোল খাব বুলি ভাবিছোঁ আমি। নাই সেইটোৱে সেই সকলো সম্ভৱ হ'ব, কিন্তু অভিযোগসমূহ ষ্টেজ বাই ষ্টেজ যাব লাগিব। এতিয়া মই যিহেতু ইয়াত নতুনকৈ জইন কৰিছোঁ, গতিকে মই ইয়াৰ গোটেই অভিযোগবোৰ আগতে গম পোৱা নাই। এতিয়া যিটো PLAৰ আণ্ডাৰত যিবোৰ অভিযোগ আছে তেওঁলোকৰ কৈছে PF গ্ৰেচুইটিৰ কথা আছে, সেইবোৰ আমি ষ্টেজ বাই ষ্টেজ সকলো ক্লিয়াৰ কৰিম আৰু PLAৰ আণ্ডাৰত তেওঁলোক যিবোৰ দেনা পাওনা আছে সকলো দিবই লাগিব। হয়তো আমি পৰৱৰ্তী সময়ত বিহিত ব্যৱস্থা গ্ৰহণ কৰিম।